ভাৰতীয় শাস্ত্ৰৰ প্ৰাচীনতম সংস্কৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্ট অংকীয়া নাটৰ সমসাময়িকভাৱে যাক কোৱা হয় পুতলা নাচ। সেই পুতলা নাচ অসমৰ মজিয়াৰ পৰা এতিয়া হেৰাই যোৱাৰ পথত। তাৰ কাৰণ হৈছে যিসকল প্ৰকৃত পুতলা নাচৰ শিল্পী, সেই শিল্পীসকলক চৰকাৰে কিমান দৰত চকুৰে চাইছে। আমি আজি দেখুৱাব বিচাৰিছোঁ পুনৰবাৰ সেই একে ছবি আমি দেখুৱাইছোঁ। আজি 2টা বছৰে সেই ছবি দেখুৱাইছিলোঁ আমি প্ৰাগ নিউজৰ পৰ্দাত। আজি আমি একে ছবি দেখিবলৈ পাইছোঁ ধেমাজি অসম অৰুণাচল সীমান্তৱৰ্তী নীলকপুৰ অঞ্চলৰ এগৰাকী প্ৰকৃত শিল্পী, যি সময়ত চৰকাৰে ঢাক ঢোল বজাইছে শিল্পী সাহিত্যিকসকলৰ তেখেতলোকক একালীন সাহায্য বা পেঞ্চন দিয়াৰ ব্যৱস্থা। সেই সময়ত প্ৰকৃত যি শিল্পী পুতলা নাচৰ শিল্পী, মই আগতে কৈছোঁ যে হেৰাই যাব ধৰা আপুৰুগীয়া এটা সংস্কৃতি কলা পুতলা নাচ, যি পুতলা নাচ আজিৰ সময়ত নৱপ্ৰজন্মৰ এটা প্ৰশ্নবোধক হৈ পৰে পুতলা নাচ মানে কি। কিন্তু সেই সময়ত এগৰাকী শিল্পী যাদৱ ভৰালী, এইগৰাকী শিল্পীক আমি পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ এই কাৰণে যে লকডাউনৰ সময়ত তেখেত কেনেধৰণৰ অতিবাহিত কৰিছিল সেই কথা আমি আজি 2টা বছৰে দেখুৱাই আহিছোঁ। আৰু পুনৰবাৰ দেখুৱাইছোঁ যে যিহেতু শিল্পীৰ পেঞ্চন, শিল্পীৰ সাহায্যৰ নামত চৰকাৰৰ কিন্তু ব্যৱস্থা আছে। যিসকল শিল্পীক আচলতে দেখা গৈছে আজিৰ ক্ষেত্ৰত কেৱল ৰাজনৈতিক মুনাফাতে পেঞ্চনবিলাক ব্যৱস্থা হৈছে নেকি। কাৰণ এইগৰাকী শিল্পীয়ে আবেদনো কৰিছিল আৰু জনপ্ৰতিনিধিৰ সাক্ষাৎ কৰিছিল। সেই সময়ত তেখেতক কিন্তু সেই প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু অসাৰত পৰিণত হ'ল। আজি পুতলা এই অৱস্থা চাওক, বিলাই বিঘিনি চাওক, এটা জুপুৰি সদৃশ। এই জুপুৰি সদৃশ বুলি এইটো কাৰণে কৈছোঁ, জৰাজীৰ্ণ এটা ঘৰৰ ভিতৰত ইয়াত দেখা গৈছে পুতলা নাচৰ সা সৰঞ্জাম। মত ব্যক্ত কৰিব সেই কথা জানিবৰ বাবে তেখেতৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। এইটো পুতলা নাচ আমি 80 চনৰ পৰাই আমি কৰি আছোঁ আৰু মাজতে আমাৰ 2-এবছৰ গেপ হৈ যায়, যিহেতু আমি ধন টকা পইচা আমাৰ ইমান আৰ্থিক আমাৰ ভাল নহয়। আমি লোকৰ পৰা ধাৰ ধুৰ কৰি এনেকৈ এই পুতলা নাচটো আমি যেন তেনে জীয়াই ৰাখিছোঁ। আৰু লকডাউন আহি গ'ল, লকডাউনতে আমি কৰিব নোৱাৰিলোঁ। আৰু এতিয়া লকডাউনৰ পিছৰ পৰা আকৌ আমি এতিয়া চিন্তা কৰিছোঁ আৰু লকডাউন যেতিয়া ভাগিলে এতিয়া আকৌ আমি পুনৰ এইবিলাক বস্তু জীৱিত কৰি আমি আকৌ বাহিৰত ওলাম বুলি নৱপ্ৰজন্মক আগত আমি প্ৰদৰ্শন কৰিবলৈ আমি মনস্থ কৰিছোঁ। আছোঁ আৰু তেনেকৈ জীয়াই পাৰ্টিটো বস্তুটো আমি মৰি নাযাওক বুলি আমি ৰাখিছোঁ। এই যিটো আপুনি দল বা পাৰ্টি বুলি ক'লে, আপোনাৰ কিমান পুতলাত এই নাট যেতিয়া দেখুৱাব লগা হয়, কিমানজন আপোনাক সহযোগী প্ৰয়োজন হয়? এই পুতলা নাচ কৰিবৰ কাৰণে মোক 18জন মানুহ দৰকাৰ হয়। সেই 18জন আপোনাৰ? হয়, 18জন হয়, 18জন আমাৰ এই মানে ধেমাজি জিলাৰে মই বিভিন্ন তৰফৰ পৰা মানুহ আনো। কেলৈ এইবিলাক চবে কৰিব নোৱাৰে, এইবিলাক ট্ৰেইনিং ল'ব লাগিব, 6 মাহ বছৰেক আপোনাৰ ট্ৰেইনিং ল'ব লাগিব। তেখেতবিলাকক মাতি আনি আমি এটা সংগঠন মানে গোট ছিষ্টেমত আমি বনাই লৈ আমি পুতলা নাচ আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া আমি আকৌ এই পুতলা নাচ আমি আকৌ কৰিম বুলি লকডাউন আদায় হ'ল, আকৌ আমি এতিয়া কৰিম বুলি, কিন্তু 18জন মানুহ আমাক লাগিবই। যিহেতু আপুনি পুতলা নাচৰ এগৰাকী শিল্পী, যদি দেখুৱাবলৈ বিচাৰে আপুনি পাৰিব নেকি? হয়, আমি মোৰ ভিতৰত আছে হিৰো মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিব যে তেখেত আজি চাওক এক প্ৰকাৰ ক'লে এইগৰাকী প্ৰকৃত শিল্পী, আজিৰ বঞ্চিত এগৰাকী শিল্পী। এয়া হৈছে পুতলা নাচ। মই আগতে কৈছোঁ যে ভাৰতীয় শাস্ত্ৰৰ প্ৰাচীনতম এটা সংস্কৃতি কলা, মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম সৃষ্ট পুতলা নাচ, যি পুতলা নাচ অংকীয়া নাটৰ সমসাময়িকভাৱে মহাপুৰুষ শংকৰদেৱে এনেধৰণে অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়াইছিল। সেই অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা পুতলা নাচ আজি হেৰাই যোৱাৰ পথত। এয়া হৈছে পুতলা নাচৰ দৃশ্যাংক। তেখেতে আমাৰ কেমেৰাত কিছু দেখাবলৈ চেষ্টা কৰিছে, এয়া তেখেতৰ কেৱল মাত্ৰ দেখুওৱা দৃশ্যহে। তেখেতৰ সৈতে পৰিবাৰ আছে। হয়, যিহেতু পৰিবাৰ অবিহনে আপুনি তেখেতক সহযোগিতা অবিহনে তেখেতে যিকোনো কাম সম্পূৰ্ণ নহয়। যিহেতু তেখেতে বিভিন্ন সময়ত যেতিয়া প্ৰদৰ্শন দেখুৱাবলৈ যায়, আপুনি পৰিয়াল ইয়াত চলাব লগা হয়, টানি টুনি আপুনি কেনেকৈ চলায় সেইটো আপুনি জানে। চাউল মুঠিৰ বাবে, অন্নৰ বাবে আপুনি কেতিয়াবা আপোনাৰ খং উঠিব লগা হয়, তেতিয়া আপুনি খং উঠিবলগীয়া হয় আকৌ। কি কৰে? কন্দাও হয়, হহাও হয়, চব কৰা হয়। এতিয়া এই চাউলে পাতে চব যোগাৰ দিব লাগে।
ঘৰত আৰু মই অকলে থাকিবলগীয়া হয় আৰু ল'ৰা ছোৱালী লৈ পৰিয়াল কেনেকৈ চলায় তেতিয়া পৰিয়ালটো আহে নহয় 3 দিন 4 দিনৰ পিছত হয় সেইভাগে চাউল পাত যিকেইটা উলিয়াই লওঁ সেইকেইটা খুৱাই বোৱাই থাকোঁ নিশ্চয় আপোনাৰ ল'ৰা এতিয়া ঘৰতে আছেনে এতিয়া নাই ক'লৈ অকণমান ডাঙৰ হৈছে নহয় বাহিৰলৈ গৈছে কেলৈ গৈছে বাহিৰলৈ বাহিৰলৈ কেৰেলালৈ গৈছে ঘৰত পঢ়িব নোৱাৰা হ'ল চলাব নোৱাৰা হ'ল এয়া মই এই কথাকে জানিব বিচাৰিছোঁ তেখেতৰ মুখৰ পৰা তেখেতৰ যিহেতু সন্তানে এতিয়া কিন্তু ঘৰত নাই যিগৰাকী প্ৰকৃত শিল্পী সেই শিল্পীয়ে আপুৰুগীয়া সম্পদ আপুৰুগীয়া সংস্কৃতি জীয়াই ৰখাত তেখেতে অনবৰতৰ চেষ্টা কৰিছে সেই সময়ত তেখেতৰ পেটৰ তাৰণাত বা পৰিয়াল চলাবলৈ তেখেতৰ ল'ৰাই এতিয়া বহিৰাজ্যত গৈ কাম কৰিব লগা হৈছে ইয়াতকৈ দুখৰ বেদনা আমাৰ জনপ্ৰতিনিধি বা চৰকাৰ প্ৰশাসনে শুনিবনে